শ্ৰীকৃষ্ণৰ চকুপানীৰে সৃষ্টি হোৱা উৰিষ্যাৰ বিন্দু সৰোবৰ। এইখন উৰিষ্যাৰ বিন্দু সৰোবৰ তীৰ্থস্থান। বিন্দু সৰোবৰ তীৰ্থস্থানখন হিন্দুসকলৰ পবিত্ৰ ঠাই বুলি গণ্য কৰা হয়। এই তীৰ্থস্থানখন উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰত অৱস্থিত। এই তীৰ্থস্থানখনৰ এটা সুন্দৰ ধৰ্মীয় আখ্যান আছে। বিন্দু সৰোবৰ তীৰ্থস্থান কিদৰে সৃষ্টি হৈছিল হিন্দু পুৰাণত ধুনীয়াকৈ উল্লেখ আছে। বিন্দু সৰোবৰ সম্পৰ্কে শাস্ত্ৰত থকা এটি কাহিনী মতে আছিল এনে ধৰণৰ। এদিনাখন এজন ব্ৰাহ্মণে গৈ কৃষ্ণক প্ৰণাম কৰি ক'লে, প্ৰভু, মই শ্ৰীগাল ৰজাক সাক্ষাৎ কৰি আপোনাৰ ওচৰলৈ আহিলোঁ। তুমি কিয় আহিলা ব্ৰাহ্মণ? কৃষ্ণই ব্ৰাহ্মণজনক সুধিলে। ব্ৰাহ্মণজনে ক'লে, প্ৰভু, আপুনি জগতৰ সৰ্বেসৰ্বা বুলি আমি জানো। আপুনি অসুৰসকলক বধি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছে, সেই কথা আমি জানো। কিন্তু আজি মই শ্ৰীগাল ৰজাক লগ কৰিবলৈ গৈছিলোঁ। ৰজা শ্ৰীগালৰ কথাবোৰ শুনি মোৰ চকু কঁপালত উঠিছে। কিয় জানেনে প্ৰভু? শ্ৰীগাল ৰজাই কৈছে, তেওঁৱে বোলে জগতৰ সৰ্বেসৰ্বা। তেওঁৰ ইচ্ছাতে বোলে জগতখনৰ সকলো চলি আছে। তেওঁতকৈ শ্ৰেষ্ঠ বোলে আৰু আন কোনো নাই। ব্ৰাহ্মণৰ কথা শুনি কৃষ্ণই হাঁহি মাৰি ক'লে, শ্ৰীগাল ৰজাই তোমাক তেনেকৈ কিয় ক'লে? তুমি কিবা বুজিছানে ব্ৰাহ্মণ? ব্ৰাহ্মণে বোলে, মই একো বুজা নাই। একো নুবুজা কাৰণেতো বুজিবলৈ আপোনাৰ ওচৰত আহিছোঁ। আৰু শ্ৰীগাল ৰজাই কৈছে, প্ৰভু, তেওঁ দ্বাৰকাপুৰী আক্ৰমণ কৰি আপোনাক বন্দী কৰিব। তেওঁৰ আগত বোলে কৃষ্ণ একোৱে নহয়। কৃষ্ণই আকৌ হাঁহি মাৰি ব্ৰাহ্মণক ক'লে, শুনা ব্ৰাহ্মণ, আজি তুমি শ্ৰীগাল ৰজাৰ ঘৰলৈ গৈ ক'বা যে অহাকালি ৰাতিপুৱা মই শ্ৰীগাল ৰজাৰ ঘৰলৈ যাম। তাতে দুয়ো যুদ্ধ কৰিম। তাৰ পাছত দেখিবা শ্ৰীগাল ৰজা কোন হয়। কৃষ্ণৰ কথা শুনি ব্ৰাহ্মণে গৈ শ্ৰীগাল ৰজাক সকলো কৃষ্ণই কোৱা কথাবোৰ ক'লে। শ্ৰীগাল ৰজায়ো ব্ৰাহ্মণৰ কথা শুনি শৰীৰত তেল সানি কৃষ্ণৰ লগত যুঁজ কৰিবলৈ সাজু হৈ থাকিল। পিছদিনা ৰাতিপুৱা কৃষ্ণ গৈ শ্ৰীগাল ৰজাৰ ঘৰত উপস্থিত হ'ল। ৰাজ্যৰ মানুহবোৰেও কৃষ্ণ আৰু শ্ৰীগাল ৰজাৰ যুদ্ধ চাবলৈ আহিল। ৰাইজৰ মাজতে শ্ৰীগাল ৰজাই কৃষ্ণলৈ ধনুৰ শৰ এৰিলে। কৃষ্ণই শ্ৰীগাল ৰজাই নিক্ষেপ কৰা ধনুৰ শৰ হাতেৰে মোহাৰি পেলালে। কিছু সময় ধনুৰ শৰ কৃষ্ণৰ গালৈ মাৰি শ্ৰীগাল ৰজাই কৃষ্ণক প্ৰণাম কৰি কৃষ্ণৰ চৰণত উবৰি খাই ক'বলৈ ধৰিলে, হে জগতৰ কৰুণাময় কৃষ্ণ, আপুনি মোক বধ কৰক। মই আপোনাৰ ওচৰত অন্যায় কৰিছোঁ। মই মহাপাপী। আপোনাৰ দৰ্শন পাবলৈহে মই ব্ৰাহ্মণক অহংকাৰ কৰি কথাবোৰ কৈছিলোঁ, যাতে ব্ৰাহ্মণে কোৱাৰ পাছত আপুনি আহি মোক বধ কৰে। আপুনি মোক এতিয়াই বধ কৰক প্ৰভু। কৃষ্ণই শ্ৰীগাল ৰজাক সুধিলে, কিয় ৰজাক বধ কৰিব লাগে? শ্ৰীগাল ৰজাই কান্দি কান্দি ক'লে, হে প্ৰাণকৃষ্ণ দয়াময় কৰোণা সাগৰ, জগতৰ সৃষ্টিকৰ্তা, মই এজন স্বৰ্গৰ বিষ্ণু ভক্ত আছিলোঁ। লক্ষী দেৱীৰ অভিশাপত মই শ্ৰীগাল ৰজা হৈ আছোঁ। ভুল এটাৰ কাৰণে লক্ষী দেৱী মোক অভিশাপ দিছিল। পাছত যেতিয়া মই লক্ষী দেৱীৰ ওচৰত ক্ষমা বিচাৰিছিলোঁ, লক্ষী দেৱীয়ে কৈছিল, কৃষ্ণৰ হাততে মই মুক্তি পাম। সেই কথা মোৰ মনত আছে। ৰজা হৈ মোৰ শান্তি নাই। লোভ, মোহ, কাম, ক্ৰোধে মোক খেদি ফুৰিব ধৰিছে। মই শান্তি পোৱা নাই। একান্ত মনে বিষ্ণুক ভক্তি কৰিব পৰা নাই।
বহু ধ্যানযজ্ঞ কৰিও আপোনাৰ দৰ্শন পাব পৰা নাই, যাৰ বাবে মই দৰ্প অহংকাৰৰ নাটক কৰি ব্ৰাহ্মণক কথাবোৰ কৈছিলোঁ। আপোনাৰ খং উঠি মোক হত্যা কৰিবলৈ ব্ৰাহ্মণৰ আগত অহংকাৰী কথাবোৰ কৈছিলোঁ। আপুনি সুদৰ্শন চক্ৰেৰে মোক বধ কৰক, মই আগৰ স্থানলৈ গৈ যাতে আৰু বিষ্ণুক ভক্তি কৰিব পাৰোঁ। শ্ৰীগাল ৰজাৰ বিষ্ণু ভক্তিৰ কথাবোৰ শুনি কৃষ্ণৰ চকু পানী বিন্দু বিন্দুকৈ মাটিত পৰি এটা সৰোবৰৰ সৃষ্টি হৈছিল। কৃষ্ণইও শ্ৰীগাল ৰজাক দিব্য জ্ঞানেৰে মুক্তি দিলে। ভক্তৰ ভক্তিত কৃষ্ণৰ চকু পানী বিন্দু বিন্দুকৈ ওলাই সৃষ্টি হোৱা সৰোবৰকে উৰিষ্যাৰ বিন্দু সৰোবৰ তীৰ্থস্থান বুলি বিশ্বাস কৰা হয়।